হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ, মই এতিয়া আজি শনিবাৰ ৰাতিপুৱা মই বনাব লৈছোঁ। ইফালে ৰঙালাও আলু কাটি লৈছোঁ, ইফালে পিঁয়াজ জলকীয়াটো জ্বালা নাই, সেইকাৰণে দিছোঁ অলপ বেছিকৈ। আৰু এইটো হৈছে মাছৰ লগত ৰঙালাও বনাম মই আজি। অলপমান নিমখ দি লৈছোঁ, তাৰপিছত অলপমান পাঁচফোৰণ জিৰা অলপমান দি লৈছোঁ। তাৰপিছত কাটি লোৱা পিঁয়াজ আৰু সেইটো দি দিছোঁ, জলকীয়াটো অলপমান ভাজি ল'ম। ইয়াৰ হালধি আৰু জিৰা গুড়া অলপমান আৰু জালুকৰ গুড়া দি অলপ ভাজি লৈছোঁ। ভাজি দিয়াৰ পিছত মই এইখিনি ৰঙালাও আৰু আলুখিনি দি দিম। ৰঙালাও আলুখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এইটো ধুনীয়াকৈ ভাজি লোৱাৰ পিছত ইয়াতে পানী দিছোঁ। ৰঙালাও আলুটো সিজিব, যেতিয়া উতলিব তেতিয়া মাছটো দি দিম। এয়া মোৰ আঞ্জাটো উতলিছে। এতিয়া উতলি থকা কিবা মাছটো দি দিম। ভাজি থোৱা মাছৰ মাথাটোকে মই অলপমান জুইত ইয়াতে গেছতে অলপমান আকৌ জ্বলাই ল'লোঁ। সেইটো মই চাটনি বনাম। সেয়া মোৰ ধুনীয়াকৈ ৰঙালাও আৰু মাছৰ আঞ্জা হ'ল। লাষ্টত মই মান ধনিয়া অকণমান দি দিছোঁ। এইটো হৈছে ভিন্দি বইল, আৰু এইটো হৈছে মাছৰ চাটনি, আৰু এইটো হৈছে ৰঙালাও আৰু মাছ। বহুত ধুনীয়া মিঠা ৰঙালাওটো, এইটো মাছৰ চাটনি। ভিন্দি বইল। জালুকটো অলপমান বেছিকৈ দিব লাগে। মাছৰ মাথা চাটনি।